এটাও চাকৰি পোৱা নাই এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে ভাল হ'বনে নাই 10 নম্বৰ আমি এক্সট্ৰা দিম যে মোৰ ঘৰত চাকৰি নাই তাৰ মানে আমি অসমত সমতা সকলোৰে আৰ্থিক দুৰাৱস্থা দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছো যেনেকে মই কলো অৰুণোদয় ঘৰে ঘৰে দিম চাকৰি ঘৰে ঘৰে দিব নোৱাৰো কিন্তু এই চাকৰিও যাতে যাৰ পৰিয়ালত এটাও চাকৰি নাই তেওঁলোকে যাতে অন্ততঃ এটা চাকৰি পাব পাৰে তাৰ কাৰণে আমি পৰীক্ষাত 10 নম্বৰ তেওঁলোকক এক্সট্ৰা কৰি গ্ৰেস নম্বৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধা ৰাইজ এইখন চৰকাৰ আপোনালোকৰ চৰকাৰ আপোনালোকৰ মন আহি গ'ল অসমৰ নিবনুৱা বন্ধু বান্ধৱীৰ বাবে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে পুনৰ ঘোষণা কৰিছে যে আপোনালোকৰ যিবোৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই এইসমূহ নিবনুৱা বন্ধু বান্ধৱীক আপোনালোকৰ এক্সট্ৰাকে 10 নম্বৰ দি হলেও আপোনালোকৰ ঘৰে ঘৰে চাকৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আপোনালোকৰ আসাম পুলিচ এডিআৰ ডিএমই ডিসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে এইসমূহ পদত আপোনালোকক এক্সট্ৰাকে 10 নম্বৰ আপোনালোকৰ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু আকৌ আপোনালোকৰ 50,000 নতুনকৈ আপোনালোকৰ চৰকাৰী চাকৰি মুকলি কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে এইটো আছিল বন্ধু বান্ধৱীসকল এটা সৰুৰা ইনফৰমেশ্যন সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ